ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল, তো যিয়ে নহওক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য আছে। আজি আমি এই দিনটোত গোটেই ভাৰতবৰ্ষৰ নাগৰিকে এই স্বাধীন দেশৰ স্বাধীন পতাকাৰ নিচত আমি ৰাষ্ট্ৰীয় সংগীত গাওঁ, কিয়নো এই ভাৰতবৰ্ষখন 200 বছৰ ব্ৰিটিছৰ অধীনত আছিল। তো ব্ৰিটিছৰ অধীনৰ পৰা ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত 1947 চনত 15 আগষ্টৰ তাৰিখে ভাৰতবৰ্ষ স্বাধীন হয়। তো স্বাধীন হোৱাৰ পিছত আম্বেদকাৰৰ নেতৃত্বত যে ভাৰতবৰ্ষখন চলাৰ কাৰণে আৰু এই সংবিধানখন খচৰাটো প্ৰস্তুত কৰোঁতে প্ৰায় 3 বছৰ সময় লয়। তো খচৰা প্ৰস্তুত কৰাৰ পিছত এই সংবিধানত গৃহীত হয় 1950 চনৰ 26 জানুৱাৰী তাৰিখে। সেই দিনৰ পৰা অৰ্থাৎ 76 বছৰ ধৰি আমি ভাৰতবৰ্ষখনত কি কৰোঁ, এই যিটো সংবিধান গৃহীত হৈছে, যাৰ বাবে গোটেই ভাৰতবৰ্ষৰ নাগৰিকে এই সংবিধানৰ সন্মান অৰ্থে অৰ্থাৎ ভাৰতবৰ্ষৰ এটা গৌৰৱ ৰক্ষা অৰ্থে এই পতাকা উত্তোলন কৰা হয় আৰু ভৱিষ্যতেও এনেদৰে চলিয়ে থাকিব। তো যিয়ে নহওক বিশেষ আৰু ক'বলগীয়া নাই, সকলোৱে জানে। তো এই জাগাতে আমি যিসকল ব্যক্তিৰ আত্মৰ বলিদানত এই ভাৰতবৰ্ষ স্বাধীন হৈছে, সেইসকল ব্যক্তিৰ আত্মাৰ চিৰশান্তি কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।